Hello, মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো আমি যেহেতু ক্লাস 10 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 বহুপদৰ অনুশীলনী 2.5 টো আলোচনা কৰি আছিলো আমি আগৰ ভিডিওটোত কোৱেশ্চন নম্বৰ 1 ৰ পৰা 3 লৈকে কৰিলো যদি তোমালোকে ভিডিওটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা আজি আমি এইটো ভিডিওত কোৱেশ্চন নম্বৰ 4 ৰ পৰা আৰম্ভ কৰিম আহাচোন আজি আমি ভিডিওটো আৰম্ভ কৰো আমাক 4 নম্বৰ কোৱেশ্চনটো কি দিছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰিব কৈছে আমাক উপযুক্ত অভেদ ব্যৱহাৰ কৰি আমাক ৰাশিবোৰ বিস্তাৰ কৰিব দিছে 4 নম্বৰ কোৱেশ্চনটো আগৰ ভিডিওটো তোমালোকক মই 8টা অভেদ দিছিলো তাৰ ভিতৰত আমি এইটোনো কোনটো অভেদত পৰিব তাত চাও আহাচোন আমাক ফাৰ্স্ট কোৱেশ্চনটো কি দিছে x + 2y + 4z² আছে এটো আমি এটো ফৰ্মুলা ইউজ কৰিম a + b + c whole square equal to কি আসলে a square plus b square plus c square plus 2ab plus 2bc plus 2ac এটো ফৰ্মুলা আমি ইউজ কৰিম এতিয়া এই ফৰ্মুলা মতে আমি মান বিলাক বহাই যাম এতিয়া a টো কিমান আছে x square হ'ব plus b টো কিমান আছে 2y আছে 2y whole square plus c টো কিমান আছে 4z whole square plus 2 a টো কিমান আছে x আৰু b টো কিমান আছে 2y plus 2 b টো কিমান আছে 2y into 2y আৰু c টো কিমান আছে 4z plus 2 a টো কিমান আছে x into আৰু c টো কিমান আছে 4z এতিয়া এগিটা আমি নেক্সট স্টেপটো কৰো আহা এতিয়া x² এটো যদি আমি পূৰণ কৰো কিমান হ'ব 2 * 4 4y² প্লাস 4 দুটা পূৰণ কৰিলে কিমান হ'ব 4 * 16 16z² plus 2 * 4 হ'ব 4 4 কিমান হ'ব x আৰু y আছে হয়না x y হ'ব plus 2 * 4 4 3 গুণ 2 * 4 4 4 গুণ কিমান হ'ব 16 16 yz টো কি আছে পূৰণ হৈ আছে এতিয়া plus 4 2 গুণ 8 আৰু কিমান হ'ব x আৰু z এটোই আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 2 নম্বৰ কোৱেশ্চনটো আমি ফৰ্মুলা মতে বহাই যাম কিমান আহিব a² a ঠাইত কিমান আছে 2x whole square minus plus এটো b টো কিমান আছে -y whole square plus c টো কিমান আছে z whole square plus 2ab আসলে হয় না ফৰ্মুলা a টো কিমান আছে 2x আৰু b টো কিমান আছে -y plus 2bc b টো কিমান আছে -y আৰু c টো কিমান আছে z plus 2ac 2 into a টো কিমান আছে 2x into c টো কিমান আছে z এটা 2x² কিমান হৈ যাব 2 * 4 x² plus y টো যদি স্কয়াৰ কৰো কিমান হৈ যাব y² plus z টো যদি স্কয়াৰ কৰো কিমান হৈ যাব z² আৰু এটো কি হৈ যাব প্লাস এ মাইনাস হ'ব ইয়াৰ লগত সাইনটো যদি আমি প্লাস এ মাইনাস কি হৈ যাব মাইনাস হৈ যাব 2 * 4 4xy এটো কি হৈ যাব প্লাস এ মাইনাস কি হৈ যাব -2yz plus 2 * 4 4xz এটো আমাৰ 2 নম্বৰ আনসাৰটো হৈ যাব এতিয়া 3 নম্বৰ আৰু 4 নম্বৰ কোৱেশ্চনটো কৰো আহা আমাৰ ফৰ্মুলাটো কি আছিল a + b + c whole square equal to a² + b² + c² plus 2ab plus 2bc plus 2ac
এতিয়া আমি ফৰ্মুলাটোত বহাই যাম আমি মানকিটা a ভ্যালুটো কিমান আছে -2x স্কয়াৰ প্লাস b ভ্যালুটো কিমান আছে 3y হোল স্কয়াৰ প্লাস c ভ্যালুটো কিমান আছে 2z স্কয়াৰ প্লাস 2 ইনটু a ভ্যালুটো কিমান আছে -2x আৰু b ভ্যালুটো কিমান আছে 3y প্লাস 2 ইনটু b ভ্যালুটো কিমান আছে 3y আৰু c ভ্যালুটো কিমান আছে 2z প্লাস 2 ইনটু a ভ্যালুটো কিমান আছে -2x আৰু c টো কিমান আছে 2z এতিয়া এটো -2x হোল স্কয়াৰ কৰিলে মানে কিমান হৈ যাব -2 কি হৈ যাব প্লাস হৈ যাব মাইনাসে প্লাস হৈ যাব 2 টো স্কয়াৰ কৰিলে মানে 4x স্কয়াৰ প্লাস 3 দুটা পূৰণ কৰিলে কিমান হৈ যাব 3 3 গুণ আৰু y স্কয়াৰ প্লাস 2 দুটা পূৰণ কৰিলে কিমান হৈ যাব 2 2 গুণ 4 z স্কয়াৰ প্লাস এ মাইনাসে কি হৈ যাব মাইনাস 2 2 গুণ 4 4 3 গুণ কিমান হ'ব 12 12xy প্লাস 3 2 গুণ 6 6 2 গুণ কিমান হৈ যাব 12 12yz প্লাস এ মাইনাসে কি হৈ যাব মাইনাস 2 2 গুণ 4 4 2 গুণ 8 xz হয়নে নহয় 3 নম্বৰ আনসাৰটো পাই গলো আমি এতিয়া 4 নম্বৰটো কৰো আহা 4 নম্বৰটো আমি বহাই যাও a টো কিমান আছে 3a স্কয়াৰ প্লাস b টো কিমান আছে -7b স্কয়াৰ প্লাস -c স্কয়াৰ প্লাস 2ab to a টো কিমান আছে 3a আৰু b টো কিমান আছে -7b plus 2 into -7b into -c plus 2 into ac হয়নে নহয় a টো কিমান আছে 3a into -c এতিয়া 3 স্কয়াৰ কিমান হৈ যাব 9a স্কয়াৰ মাইনাসে কি যাব প্লাস মাইনাস দুটা পূৰণ কৰিলে প্লাস এটো কিমান হ'ব 7 দুটা পূৰণ কৰিলে 7 7 গুণ 49 b স্কয়াৰ প্লাস c স্কয়াৰ প্লাস মাইনাসে কি যাব মাইনাস 3 2 গুণ 6 7 6 গুণ 42 42ab এটো মাইনাসে প্লাস হৈ যাব আকৌ প্লাসে হ'ব হয় নাই 7 2 গুণ 14 14bc প্লাসে মাইনাস হ'ব 3 2 গুণ 6 6ac এটো আমাৰ 4 নম্বৰটোৰ আনসাৰ হৈ যাব আশা কৰো সকলোৱে 3 নম্বৰ আৰু 4 নম্বৰ কোৱেশ্চনটো বুজি পালা আমি এতিয়া নেক্সট কোৱেশ্চন কিটা কৰো আহা 5 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা -2x plus 5y minus 3z square আমি only ফৰ্মুলাটোত বহাই গলে হৈ গল আমি আৰু বাকি একো নাই only আমাৰ 2.5 টো কৰিবলৈ হলে মানে only ফৰ্মুলা কিটা জানিলে হৈ গল আৰু ফৰ্মুলাটো যেকো এপ্লাই কৰিলে হৈ গল আৰু ফৰ্মুলাটো বহাই মেলি আমি মান কিটা বহাইলে হৈ গল কি আছিল ফৰ্মুলা a plus b plus c whole square a square plus b square plus c square plus 2ab plus 2bc plus 2ac এতিয়া আমি বহাই দিম মানটো কিমান আছে 5 টো -2x whole square plus b টো কিমান আছে 5y whole square plus -3z whole square plus 2 a টো কিমান আছে -2x আৰু b টো কিমান আছে 5y plus 2 into b টো কিমান আছে 5y into b c টো কিমান আছে -3z plus 2 into a টো কিমান আছে -2x into c টো কিমান আছে -3z এটো -2x স্কয়াৰ টো কিমান হ'ব 2 2 গুণ 4 x স্কয়াৰ plus 25y স্কয়াৰ plus 3 গুণ 9 z স্কয়াৰ plus মাইনাস 2 2 গুণ 4 4 5 গুণ কিমান হ'ব 20 xy minus 5 2 গুণ 10 আর 10 3 গুণ 30 30 yz
আৰু মাইনাছে মাইনাছে প্লাস হ'ব হয়নে নহয় প্লাস 2 দুগুণ 4 4 3 গুণ 12 12xz এটি আমাৰ আনসাৰটো হৈ যাব এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহা 6 নম্বৰটো কি এটো কিমান আছে 1/4 a whole square plus b টো কিমান আছে -1/2b whole square plus 1 whole square plus 2 into a টো কিমান আছে 1/4a into b টো কিমান আছে -1/2b plus 2 into b -1/2b into 1 plus 2 into a টো কিমান আছে 1/4a into c c টো কিমান আছে 1 আছে হয়নে নহয় এতিয়া 1 স্কয়াৰ 1 এ হ'ব 4 স্কয়াৰ কিমান হ'ব 16 a স্কয়াৰ plus 1 স্কয়াৰ কিমান হ'ব 1 এ হ'ব আৰু মাইনাস টো কি যাব প্লাস হৈ যাব স্কয়াৰ কৰিলে মানে 2 স্কয়াৰ কিমান হৈ যাব 4 1/4b স্কয়াৰ plus 1 এই 2 আমি কাটি দিব পাৰো এটো হয়নে নহয় তেতিয়া কিমান হৈ যাব প্লাস আৰু মাইনাসে মাইনাস আহিব কিমান হ'ব 1/4 আছে 1/4 ab আমি 2 কাটি দিব পাৰো তেতিয়া প্লাস আৰু মাইনাসে কিমান হৈ যাব -b আৰু 2 এ 4 কিবা যাব দুবাৰ কিমান হৈ যাব +1/2a এটো আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 4 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া 5 নম্বৰ কোৱেশ্চনটো কি দিছে উৎপাদক বিশ্লেষণ কৰা গৈছে 4x² + 9y² + 16z² + 12xy - 24yz - 16xz এটো আমি এটো ফৰ্মুলাতে ভাঙিম a² + b² + c² + 2ab + 2bc + 2ac = কিমান আছিল a + b c whole square হয়নে নহয় এতিয়া চোৱা এটো 4² আছে 4² টো আমি 2x² লিখিব পাৰিম নে নোৱাৰিম নিশ্চয় পাৰিম 2x² কৰিলে মানে কিমান হৈ যাব 4x² plus 9 টো কিমান লিখিব পাৰো আমি 3y whole square plus c টো কিমান লিখিব পাৰো 4z whole square 4z মানে 4 4 গুণ 16 আৰু z square হৈ যাব হয়নে নহয় plus 4z square plus 2 আহিলে 2 into a টো কিমান আছে 2x আৰু b টো কিমান পাইছো 3y plus 2bc 2 into b টো কিমান আছিল 3y into c টো কিমান আছিল 4z plus 2 into ac a value টো কিমান আছিল 2x into c টো কিমান আছে 4z এতিয়া আমি এটো কি লিখিব পাৰো 2x plus 3y plus 4z whole square এটো আমি উৎপাদক বিশ্লেষণ কৰি দেখালো আমি একো কৰা নাই এটো যেটো আসলে যেটো আমাৰ নাম্বাৰটো দি আছিল হয় না এই সংখ্যা কিটা কি কৰিব দিছিল আমাৰ উৎপাদক বিশ্লেষণ কৰিব দিছিল আমি ফৰ্মুলাটো মতে উৎপাদক বিশ্লেষণ কৰি দিলো 2a টো কিমান আছিল 4x² আছিল 4x² টো কি লিখিব 2x² লিখিব পাৰো আৰু 9x² 9y² আছিল এটো কিমান হলো 3y² লিখিব পাৰো 9y² টো আৰু 4z² টো আমি 16z² দি আছিল হয় না 16z² টো কি লিখিব পাৰো আমি 4z² আমি a b c হেগিটা পাই গলো আমাৰ একিটা পাই গলে হৈ গল বাকিখিনি আমি কৰিব পাৰিম আমি ফৰ্মুলা মতে a কি আছিল 2 আহিলে a b আছিল না a ভ্যালুটো পূৰণ হৈ আছে আৰু b টো পূৰণ হৈ আছে হয় না নহয় এটো গুটেটো কৰিলে মানে কি হৈছে আমাৰ 2x + 3y + 4z² এটো আমি ফৰ্মুলা মতে ভাঙিলে মানে কিমান পাম 4x² + 9y² + 16z² plus 12x² plus 12xy minus 24yz minus 16xz হেতুই পাম আমি এটো ভাঙিলে মানে এটো আমাক কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰি দেখাব দিছে আমি কৰি দেখাইছো হয় না নহয় কিন্তু তোমালোকে যেটো
2 নম্বৰ কুৱেশ্যন আছে এটো তোমালোকে অকমান ধ্যান দি কিনে চাবা এতিয়া চোৱা ইয়াত কি আছে নম্বৰ কিটা -2√2 আছে হয় নহয় 2√2 আহিছে মানে আমাৰ এটা নম্বৰ কি হত আহিব লাগিব √2 আমি এতিয়া চোৱা এই 2 টো যদি আৰু ইয়াত প্ৰথমটো কি আছে মাইনাস আহিছে গতিকে আমি প্ৰথমটো কি কৰিম √2x হোল স্কয়াৰ ফাৰ্স্ট এটো কি লিখি আমি -2√x হোল স্কয়াৰ মানে কি হ'ব -2√x হোল স্কয়াৰ মানে আমি -√2 ইনটু -√2 এই দুটা পূৰণ হৈ থাকিব যেতিয়া এই দুটা পূৰণ হৈ থাকিব তেতিয়া কিমান আহিব 2 আহিব গতিকে আমি 2x স্কয়াৰ টো কি লিখিব পাৰো -√2x কথাটো বুজি পালা এতিয়া প্লাস y স্কয়াৰ হ'ব y টো y আছে হয় না y স্কয়াৰ প্লাস এটো কিমান আছে 8z স্কয়াৰ হয় না নহয় 8z স্কয়াৰ হলে মানে কি লিখিম আমি 8z স্কয়াৰ টো আমি 2√2 লিখিব পাৰো 2√2z স্কয়াৰ মানে 2√2 মানে কি হয় যেতিয়া 4 টো উৎপাদক কৰো তেতিয়া কি কি আহিব 2 into 2 মানে 2 দুগুণ 4 4 দুগুণ 8 যেতিয়া ৰুটৰ ভিতৰত তেতিয়া আমি কি কৰিব যেতিয়া ৰুট দুটা থাকে তেতিয়া কি হ'ব এটা বাহিৰত ওলাই আহিব আৰু এটা ক'ত থাকিব ভিতৰত থাকিব গতিকে 8 মানে কি লিখিব পাৰো আমি 2√2 হোল স্কয়াৰ হয় নে নহয় এতিয়া আমি a b আৰু c পালো এতিয়া আমি ফৰ্মুলা মতে বহাই যাম 2 into a ভ্যালু তো কিমান আছিল -√2x -√2x আৰু ফৰ্মুলা আৰু b তো কিমান আছিল y প্লাস এ প্লাস আহিব 2 into আৰু b ভ্যালু তো কিমান আছিল y into আৰু c ভ্যালু তো কিমান আছিল 2√2z প্লাস আৰু এটা কি আছিল 2 into ac এটো কিমান আছিল -√2x into আৰু c তো কিমান আছিল 2√2z এতিয়া আমি লিখিম -√2x plus y plus 2√2z whole square আশা কৰো সকলোৱে 5 নম্বৰ কুৱেশ্যন কিটা বুজি পালা আমি এতিয়া 6 নম্বৰ কুৱেশ্যনটো কৰো আহা এটা 6 নম্বৰ কুৱেশ্যনটো কি দিছে তলৰ ঘনকেইটা বিস্তাৰিত কৰি লিখা গৈছে আমাক বিস্তাৰিত কৰি লিখিব লাগিব আমি এটো কোনটো ফৰ্মুলা ইউজ কৰিম a + b হোল কিউব a cube plus b cube plus 3a square b plus 3ab square হয় নে নহয় এতিয়া আহাচোন আমি এক নম্বৰ কোৱেশ্যনটো এই ফৰ্মুলাত বহাও a টো কিমান আছে 2x cube plus কিমান 1 cube plus 3 into a টো কিমান আছে 2x square b টো কিমান আছে 1 plus 3 into a টো কিমান আছে 2x into b টো কিমান আছে 1 square হয় নহয় এটা 2x কিউব কইলে মানে কিমান হ'ব 8x কিউব plus 1 plus 3 into 4x square plus 3 to just কিমান হ'ব 6 1 লগতো পূৰণ কৰিলে মানে কিমান হ'ব 1 এ হ'ব হয় নহয় 8x কিউব আমি যেকিটা চলক আছে হেকিটা আমি x সাইডে লিখিম আৰু যেটো নাম্বাৰ আছে অনলি কনস্ট্যান্ট হেতু আমি x সাইডে লৈ যাম হয় না নহয় তে এটো অ্যাৰেঞ্জ কৰিলা মানে এটো 3 - 4 গুণ কিমান হৈ যাব 12 12x স্কয়াৰ প্লাস 6x প্লাস কিমান হৈ যাব 1 এটো আমাৰ 1 নম্বৰ কোৱেশ্যনটো আনসাৰ হ'ব এটো আমি কি কৰি দেখুৱালো বিস্তাৰিত কৰি দেখুৱালো আমি এতিয়া 2 নম্বৰটো কৰি চাও আহা 2a কিউব plus -3b cube plus 3 into a square
into b minus 3b asile plus 3 into 2a into minus 3b square. এটা 2a কিউব কইলে মানে কিমান হৈ যাব 2 যদি আমি তিনিটা পূৰণ কৰো কিমান হৈ যাব 8a কিউব minus 3 তিনিটা যদি পূৰণ কৰো কিমান হৈ যাব 27b কিউব plus 3 into itu purun koile kiman hob 4a square into minus 3b plus 3 into 2a ami itu jodi purun kor kiman hob 6a into 3 3 গুণ 9 9b square এটা সোয়া 8a cube minus 27b cube আৰু প্লাস এ মাইনাস এ কিমান হ'ব minus 4 3 গুণ 12 12 के 12 2 বাং 24 3 বাং 36 হয়নে নহয় 36a square b plus 6 sorry plus কিমান হৈ যাব 6 9 গুণ 54a b square এটোই আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনটো বুজি পালা আমি এতিয়া 6 নম্বৰ নেক্সট কোৱেশ্চন কিটা কৰো আহা 3 নম্বৰ কোৱেশ্চনটো কি দিছে সোৱা 3/2x plus 1 কিউব আছে এটো আমি এতিয়া কৰিম এটো কিমান আছে 3/2x whole cube plus 1 cube plus 3 into এটো কিমান আছে 3/2x whole square into b to kiman ase 1 plus 3 into a to kiman asle 3/2x into aru b to kiman asle 1 square hoy na noy eta 3 jodi ami 3 ta pon koro kiman hoy jabo 27 aru 2 to jodi ami 3 ta pon koro kiman hoy jabo 8 x cube plus 1 plus 3 into 3 যদি আমি দুটা পূৰণ কৰো কিমান হৈ যাব 9 আৰু 2 যদি পূৰণ কৰো কিমান হৈ যাব 4x square plus 3 3 গুণ কিমান হৈ যাব 9/2x just wa 27/8x cube আমি এটো লৈ আনিম ফালে 3 9 গুণ 27 27/4x square plus 9/2x plus 1 আমি কি হয় জিবিলা সলগৰ লগত নাম্বাৰ আছে হেবিলাকত কি কৰিম আমি এটা সাইডে লিখিম আৰু যেটো অনলি নাম্বাৰ আছে এটো আমি এৰেঞ্জ কৰিম বুলি এক সাইডে লিখিম হয় না নহয় এতিয়া সোৱা নেক্সট 4 নম্বৰ সোৱা a ঠাইত কিমান আছে a ভ্যালুটো কিমান আছে x কিউব plus b ভ্যালুটো কিমান আছে -2/3 y কিউব plus 3 into s square x square into b টো কিমান আছে -2/3y plus 3 into a টো কিমান আছিল x আৰু b টো কিমান আছিল -2/3y whole square x cube to kiman hoy jabo x cube minus 2 to jodi ki ami cube kor kiman hoy jabo 8 aru 3 to kiman hoy jabo 27 y cube ami 3 3 kati diu paru hoy na hoy tetia kiman hoy jabo 3 3 jodi kati diu tetia kiman thakibo baki yat kiman baki thakibo minus plus or minus ki hoyso minus 2x square y এটো সোৱা যেতিয়া তোমালোকৰ ইয়াত স্কয়াৰ চিন নাই হনে নহয় তেতিয়া আমি ডাইৰেক্ট কাটি দিব পাৰো কিন্তু ইয়াত সোৱা তোমালোকে ইয়াত কি আছে এটা স্কয়াৰ চিন আছে যেতিয়া তোমালোকে স্কয়াৰ কোৱাৰ পিছতহে তোমালোকে যদি কাটে তেতিয়া কাটিব পাৰিবা তোমালোকে এটো কথা মনত ৰাখিবা ইয়াত আমি যদি ডাইৰেক্ট এনেদৰে 3 3 ক্যান্সেল কৰি দিও তেতিয়া আমাৰ কি হ'ব অংকটো ভুল হৈ যাব গতিকে কি কৰিম এটো পূৰণ হৈছিল 3x into কিমান হৈ যাব 2 2 4
আৰু 3 স্কয়াৰটো কি 3 দুটা পূৰণ কৰিলে কিমান হৈ যাব 9 9 কি হৈ যাব y স্কয়াৰ হয় না নহয় এতিয়া চোৱা আমি 3 এ 9 কাটি দিব পাৰো 3 3 গুণ 9 হয় না নহয় তেতিয়া কিমান হৈ যাব এটো x cube minus 827 by y cube minus 2xy square plus 4 by 3 xy square এটো আমাৰ আনসাৰটো হ'ব হয়নে নহয় আশা কৰো সকলোৱে 6 নম্বৰ কোৱেশ্চনখিনি বুজি পালা এটো আমি ইমানতে সামৰণি মাৰিছো যদি ভিডিওটো ভাল পালা তেতিয়া হলে তোমালোকে লাইক শেয়াৰ আৰু এটা কমেন্ট কৰি দিবা তেতিয়া যেতিয়া তোমালোকৰ এটা লাইক শেয়াৰ আৰু কমেন্টে আমাক আৰু কষ্ট কৰিবলৈ অনুপ্ৰাণিত কৰায় গতিকে আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো